Dear students, আজি মই এই ভিডিঅ'টো ক্লাছ 9 IT সাবজেক্টৰ ষ্টুডেন্ট বিলাকে অনলাইন এনৰোলমেন্ট ফৰ্মখন তেওঁলোকে কেনেকৈ ফিল আপ কৰিব এই প্ৰচেছটো দেখুৱাবৰ কাৰণে বনাইছো ঠিক আছে তো তেনেহলে আৰম্ভ কৰো ভিডিঅ'টো প্ৰথমে তোমালোকে কি কৰিবা তোমালোকৰ যেটো IT গ্ৰুপ আছে IT সাবজেক্ট ক্লাছ 9 2024 এই গ্ৰুপটো ওপেন কৰি লবা ওপেন কৰাৰ পিছত দেখিবলৈ পাবা যে মই গ্ৰুপতে এটা তোমালোকক গুগল ফৰ্মৰ লিংক দিছো অনলাইন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে তোমালোকে এই লিংকটোত গৈ কি কৰিব লাগিব ক্লিক কৰিব লাগিব ঠিক আছে তো এনেকৈ ডাবল ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এখন অনলাইন ফৰ্ম ওপেন হ'ব গুগল ফৰ্ম তো সেইখন তোমালোকে ফিল আপ কৰিব লাগিব ঠিক আছে এনেকুৱা ধৰণে এখন ফৰ্ম ওপেন হ'ব তোমালোকৰ সন্মুখত লিখা থাকিব তোমালোকৰ ক্লাছ 9 IT সাবজেক্ট এনৰোলমেন্ট ফৰ্ম 2024 ঠিক আছে তো এনেকুৱা ধৰণে তোমালোকৰ লিখা থাকিব এই ফৰ্মখন তোমালোকৰ কেইটামান ডাটা বিচৰা হৈছে তো হেগিটা তোমালোকে মোবাইলতে ফিল আপ কৰিব লাগিব ঠিক আছে যে ফিল আপ কৰিবলৈ হলে তোমালোকে প্ৰথমে কি কৰিব লাগিব তোমালোকৰ মোবাইলত থকা জিমেইল একাউণ্টটোৱেদি এই ফৰ্মৰ লিংকটো তোমালোকে ফাৰ্স্ট অফ অল তোমালোকে কি কৰি ল'ব লাগিব লগইন হৈ ল'ব লাগিব বা নিজৰ জিমেইল আইডি যদি নাথাকেও ঘৰৰ কোনোবা মেম্বাৰৰ যদি জিমেইল আইডি থাকে তো সেই জিমেইল আইডি লগইন হৈও তোমালোকে এই ফৰ্মখন ফিল আপ কৰিব পাৰিবা ঠিক আছে তেনেহলে এতিয়া আমি প্ৰচেছৰ মাজলৈ যাম ঠিক আছে তো প্ৰথমে তোমালোকে কি কৰিব লাগিব এনেকৈ তললে স্ক্ৰল ডাউন কৰি আনিবা প্ৰথমে তোমালোকক সোধা হৈছে তোমালোকৰ নামটো ইয়াতে লিখিব লাগিব যি নাম হয় তোমাৰ নামটো ইয়াত ফুললি সম্পূৰ্ণ লিখিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকক দিয়া হৈছে জেন্ডাৰ অফ ষ্টুডেন্ট মানে ছাত্ৰ-ছাত্ৰী লিংগ মানে ছাত্ৰ-ছাত্ৰী মেল হয় নে ফিমেল হয় হেতু সিলেক্ট কৰিব লাগিব ঠিক আছে যদি লৰা হয় মেল সিলেক্ট কৰিবা ছোৱালী হলে ফিমেল এনেকৈ ঠিক আছে তাৰ পিছত তোমালোকক বিচৰা হৈছে হুইচ স্কুল কাম ফ্ৰম ইউ কোনখন স্কুলৰ পৰা তোমালোকে আহিছা ঠিক আছে তো যোনখন স্কুলত আগতে পঢ়ি আহিছিলা সেই স্কুলখনৰ নামটো তোমালোকে এইটো টেক্সট বক্সত লিখিব লাগিব নেক্সট তোমালোকক দিয়া আছে your date of birth মানে তোমাৰ জন্ম তাৰিখ ঠিক আছে your date of birth তোমালোকে কি কৰিব লাগিব প্ৰথমে গৈ তোমালোকে এই থ্ৰী ডট নহয় এই ডটটো যে দেখিছা এই ডটটোত গৈ এনেকৈ এই ডটটোত গৈ তোমালোকে ক্লিক কৰিব লাগিব এই ডটটোত ঠিক আছে আৰু এইটো ডটত এনেকৈ ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এখন ক্যালেন্ডাৰ ওপেন হ'ব আৰু এই ক্যালেন্ডাৰৰ পৰা তোমালোকে ইয়াৰ month আৰু date to select কৰি ল'ব লাগিব date of birth ঠিক আছে প্ৰথমে সাপোজ তোমালোকে এনেকৈ year to ললা 2004